Hello my dear students, welcome to my channel Gyan Arohi. আজি আমি class 10 বৰ এটা ধুনীয়া কবিতা that is A Tiger in the Zoo by Leslie Norris হেতু আমি আজি পঢ়িম। তো কবিতাটো আৰম্ভ কৰাৰ আগতে আমি কবিৰ বিষয়ে অলপ জানি লওঁ। লেজলি নৰিছ তেওঁ একজন পোয়েট আছিল, ফেমাস পোয়েট আছিল ইংলিছ লিটাৰেচাৰৰ, আৰু লগতে তেওঁ একজন ৰাইটাৰো আছিল, মানে লিখক আছিল, আৰু তেওঁ মানে ওয়েলছ পোয়েট আছিল। এইখিনি জানিলে আমাৰ যথেষ্ট। তেওঁ মানে ইংলিছ লিটাৰেচাৰৰ একজন মানে এৱাৰ্ড উইনিং পোয়েট বা ৰাইটাৰ হয়। এতিয়া আমি আহি যাওঁ কবিতাটো আৰম্ভ কৰাৰ আগতে ৱৰ্ড মিনিংখিনি আমি বুজি লওঁ। কিছুমান কঠিন শব্দৰ অৰ্থ। স্টক্স, স্টক্স means what? Walks with pride, মানে সগৰ্বে খোজ কাঢ়া। vivid, vivid means intense or bright, এটো উজ্জ্বল বা একে চকুত লগা, intense যেটো। rage, rage to হবো কি anger, খং। lurking, lurking মানে কি হবো hiding, লুকোৱা। sliding, walking slowly, লাহে লাহে খোজ কাঢ়া। snarling to কি হবো, snarling to হল গ্ৰাউলিং বা গৰ্জন কৰা, যেটো যেটো আমি কোন হয় বাঘৰ গৰ্জন, হেতু গৰ্জন মানে একদম মানে জোৰেকৈ সিংহৰা, যেটো এজ, এজ টু হৈছে বৰ্ডাৰ বা দাঁতি বুলি ক'ব পাৰো আমি, বা হিমা বুলিও ক'ব পাৰো। বিভিন্ন অৰ্থত ইউজ হয় এজ টু, কোন হিচাপে ইউজ হ'ব, কোনা এক কোনা কোন এজ বুলি ক'ব পাৰো। ইগনোৰিং, ইগনোৰিং মিন্স অ্যাভয়েডিং, মানে অগ্ৰাহ্য কৰা বা কাকবা এভয়েড কৰা। স্টিয়াৰ টু হ'ব লুক স্টিডলি, লুক স্টিডলি মানে ৰ লাগি চাই থকা বা ৰ লাগি চোৱা। এইখিনি হৈছে আমাৰ ৱৰ্ড মিনিং। এতিয়া আমি কবিতালৈ আহি যাওঁ। এ টাইগাৰ ইন দ্য জু। এ টাইগাৰ ইন দ্য জু কবিতাত লেজলি নৰিছে সাধাৰণতে মানে বাঘৰ, দুই ধৰণৰ বাঘৰ কথা কৈছে সাধাৰণতে। কবিতাটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা প্ৰশ্ন সুধিব খুজিছো যে তোমালোকৰ মাজৰ পৰা বহুতে হয়তো চিৰিয়াখানাত গৈছা। তো তাতে গৈ আমি বিভিন্ন ধৰণৰ জন্তু দেখো, জন্তুবিলাকক আমি কেনেকুৱা দেখো সাধাৰণতে, বা বাঘক যে আমি গৈ চিৰিয়াখানাত দেখো কেনেকুৱা দেখো নৰ্মালি। মোৰ যিটো এক্সপিৰিয়েঞ্চ আছে, ময়ো গৈছিলো চিৰিয়াখানাত। আই থিংক মই তেনেকৈ আৰু 15-16 ইয়াৰত গৈছিলো। তেতিয়া বাঘ বা হাতীক দেখি বহুত এক্সাইটেড ফিল হৈছিল, বহুত ভাল লাগিছিল। মানে চকুৰ আগতে ইমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড বনৰীয়া জন্তুবিলাক দেখিছিলো, কিন্তু সেইখিনি সময়ত মই এই বস্তুবিলাক হয়তো অনুভৱ কৰিব পৰা নাই। কিন্তু আজি মই এই কবিতাটো পঢ়ি বা ইয়াৰ আগতে যেতিয়া প্ৰথম মই এই কবিতাটো পঢ়িলো, তেতিয়া মই বুজি পালো আচলতে ইয়াতে আচলতে কি কৈছে। কবিতাটোত বেসিক্যালি আমাৰ পোয়েট যিজন আছে লেজলি নৰিছে জংগলৰ বাঘ, সাধাৰণতে বাঘৰ যিটো নেচাৰেল হেবিটেট হয় সেইটো জংগল হয় বা অৰণ্য হয়, যিটো আমি ফৰেষ্ট বুলি কওঁ। সেই জংগলৰ যিটো নেচাৰেল হেবিটেটত থকা বাঘৰ লগত আমাৰ জু অৰ্থাৎ চিৰিয়াখানাত থকা বাঘৰ কথা, মানে বাঘৰ তুলনা কৰিছে। তাৰমানে সাধাৰণতে বাঘ বা জেনাৰেলি বাঘ কেনেকুৱা হয়, নিজৰ নেচাৰেল হেবিটেটত থাকিলে বা নিজৰ মানে এৰিয়াত থাকিলে বাঘৰ স্বভাৱটো কেনেকুৱা হয়, আৰু চিৰিয়াখানাত থকা বাঘৰ স্বভাৱটো কেনেকুৱা হয়। বাঘ বুলিয়ে নহয়, সাধাৰণতে যিকোনো জন্তুকে আমি আচলতে চিৰিয়াখানাত ৰখা মানে কি এক প্ৰকাৰৰ বন্দী কৰি ৰখা, কেজত ৰখা মানে বন্দী কৰি ৰখা, হয়নে নহয়? তো ডেফিনেটলি ইহঁতে কেনেকুৱা ফিল কৰিব, মানে বহুত বেয়াই লাগিব অবভিয়াছলি। মানে এই জন্তুবিলাকক, চিৰিয়াখানাৰ জন্তুবিলাকক যদি আমি ভালকৈ চাওঁ, কবিৰ চকুৰে চাওঁ, তেতিয়া আমি বুজিব পাৰিম সিহঁতে চব লাচাৰ বেবছ হৈ এটা এটা কোণত পৰি থাকে, হয়নে নহয়? তা এইটো আমাৰ মানুহক যদি কাকবা যদি বন্দী কৰি ৰখা হয়, আমিতো বহুত স্বাধীন, আমি য'ত ইচ্ছা তাত যাওঁ, যি ইচ্ছা তাকে খাওঁ, যি ইচ্ছা তাকে কৰোঁ, হয়নে নহয়? কিন্তু আমাৰ এই যে স্বাধীনতাক যেতিয়া কাৰ্টেল কৰা হয় বা খৰ্ব কৰা হয়, তেতিয়া আমাৰ কেনেকুৱা লাগে। আমাক যদি কোনোবা যেনেকুৱা জন্তুবিলাকক কেজত বন্দী কৰি নিদিয়াৰ নিচিনাকৈ আমাক ৰুমত বন্দী কৰি দিলে আমাৰ কেনেকুৱা অবভিয়াছলি বেয়া লাগিব, হয়নে নহয়? তা এইকাৰণে কবিয়ে বিশেষকৈ ইয়াত বাঘক কিবা কৰিছে, এটা জংগলৰ বাঘৰ লগত চিৰিয়াখানাৰ বাঘৰ তুলনা কৰিছে। এতিয়া আমি লাইন বাই লাইন কবিতাত আহো। This poem contrasts a tiger in the zoo with the tiger in its natural habitat. The poem moves from the zoo to the jungle and back again to the zoo. Read the poem silently once and say which stanzas speak about the tiger in the zoo and which one speaks about the tiger in the jungle. তাৰমানে কবিয়ে ইয়াত কন্ট্ৰাষ্ট কৰিছে, মানে চিৰিয়াখানাৰ বাঘৰ লগত মানে জংগলৰ বা হাবিৰ বাঘক, হয়নে নহয়?
তো ইয়াত কিছুমান ষ্টেঞ্জা আছে য'ত চিৰিয়াখানাৰ বাঘৰ কথা কোৱা আছে আৰু কিছুমান ষ্টেঞ্জা আছে য'ত জংগলৰ বাঘৰ কথা কোৱা আছে। এতিয়া আমি কবিতাটো লাইন বাই লাইন বুজিম। He stalks in his vivid stripes the few steps of his cage on pads of velvet quiet in his quiet rage. কি বুলি কৈছে? He stalks in his vivid stripes the few steps of his cage. তাৰ মানে কি তেওঁ সগৌৰৱে খোজ কাঢ়ে। তেওঁ বুলি ইয়াত বাঘক কবিয়ে পাৰ্চনেলাইজ কৰিছে। তেওঁ সাধাৰণতে আমি জন্তুক আমি ইট বুলি কওঁ, কিন্তু তেওঁ বাঘক হি বুলি কৈছে। He stalks in his vivid stripes. তেওঁ সগৌৰৱে খোজ কাঢ়িছে the few steps of his cage. মানে এই যে পিঞ্জাৰাৰ ভিতৰত যে বাঘ আবদ্ধ হৈ আছে, তেওঁ কেই খোজমান মানে সগৌৰৱেৰে খোজ কাঢ়িছে। In his vivid stripes মানে তাৰ মানে শৰীৰৰ আঁচবোৰ একেবাৰে উজ্জ্বল দেখা গৈছে। তেওঁৰ এই শৰীৰৰ আঁচবোৰ লৈ কেই খোজমান এই পিঞ্জৰাতে খোজ দিছে। তাৰমানে যিহেতু তেওঁ বন্দী, পিঞ্জৰাৰ ভিতৰত বন্দী, গতিকে তেওঁ আৰু 200-3 খোজ মানে দিব পাৰে, অপেনলিতো ফুৰিব নোৱাৰে। এইখিনিয়ে কৈছে অন pads of velvet quiet in his quiet rage. On pads of velvet quiet, ইয়াত velvetটো হৈছে কাপোৰ যিটো নৰম সফট বুজাবলৈ। তেওঁৰ যিটো মানে পেড আছিল, মানে পেড মানে হৈছে ইয়াত গাদী বুজাইছে, গাদীৰ নিচিনা মানে কোমল বুলি কৈছে। অন হিজ কোৱাইট ৰেষ্ট, তাৰমানে বাঘৰ যিটো খোজ আছে সেইটো আচলতে বাঘৰ যিটো তলুৱা আছে সেইটো একেবাৰে নৰম, হয়নে নহয়? আৰু সেই তলুৱাক কবিয়ে মানে মেটাফৰ হিচাপে ইউজ কৰিছে ভেলভেটক, আৰু কৈছে যে এই ভেলভেটৰ নিচিনা কোমল তলুৱা দি বাঘে নিজৰ ভৰিৰৰ যিবিলাক আঁচ আছে এই আঁচবিলাকৰ সৈতে এই চিৰিয়াখানাৰ এই কেজৰ ভিতৰত বা পিঞ্জাৰাৰ ভিতৰত খোজ কাঢ়িছে। ইন হিজ কোৱাইট ৰেট মানে এক বিশেষ ধৰণৰ উত্তেজনাবিহীন এটা খং, এক প্ৰকাৰৰ আক্ৰোশ, সেই উত্তেজনাবিহীন ভাৱে কোমল গাদীটো নিজৰ ভৰিৰে খং কৰি তেওঁ পিঞ্জাৰাৰ ভিতৰতে খোজ কাঢ়িছে। He should be lurking in shadow, sliding through the long grass near the water hole where plum deer pass. কি বুলি কৈছে? আচলতে কবি এতিয়া এই চিৰিয়াখানাৰ বাঘটোক দেখাৰ পিছত কবিৰ মনলৈ প্ৰশ্ন আহিছে, তেওঁ ক'ত থাকিব লাগিছিল? He should be lurking in the shadow. তেওঁ ছাঁত লুকাই থাকিব লাগিছিল। শ্যাডো মানে ছাঁ, যিটো ছাঁত লুকাই থাকিব লাগিছিল। কিহৰ ছাঁত? স্লাইডিং থ্ৰু দ্য লং গ্ৰাছ, মানে একদম লাহে লাহে একদম কিবা কৰি লুকাই থাকা যে এই যে আমাৰ মানে ওখ ওখ ঘাঁহনিৰ ছাঁৰ পিছফালে তেওঁ লুকাই থাকিব লাগিছিল। নিয়াৰ দ্য ৱাটাৰ হল ৱেৰ প্লাম ডিয়াৰ পাছ, ইয়াত ৱাটাৰ হল বুলি মানে বিলৰ কথা কৈছে। সাধাৰণতে ড্ৰাই জাগাত বা হাবিব ফৰেষ্টত মাজত যে মানে বিল চিল থাকে নহয়, পন টাইপৰ, সেইটোৰ কথা কৈছে, য'ত মানে জন্তুবিলাকে আহি পানী খায়। সেই ৱাটাৰ হলৰ ওচৰত থকা কোমল ওখ ওখ ঘাঁহনিত বা প্ৰকৃতিৰ মাজত ছাঁৰ পিছফালে একদম লুকাই থাকিব লাগে। তাৰমানে চিকাৰ কৰিবলৈ ৰেডি হৈ থকাৰহে কথা বাঘৰ, যে মানে শকত মানে একদম সতেজ হুঠাম হৰিণা আহিব, পানী খাবলৈ আহিব, আৰু তেওঁ কি কৰিব? একদম চাই থাকিব, চিকাৰ কৰিবৰ কাৰণে ৰেডি হৈ থকাৰ কথা। কিন্তু এই বাঘটো সেই বাঘ নহয় যি বাঘে জন্তুক চিকাৰ কৰিবলৈ একদম ফান্দ মাৰি একদম বহি মানে একদম ফান্দ পাতি বহি থাকে, একদম মানে সাইলেন্টলি মুভ কৰি কেতিয়াবাই আহি চিকাৰ কৰে। তেনেকুৱা হ'ব লাগে জেনাৰেলি বাঘ কবিৰ মনত। এই যে এটা কন্ট্ৰাষ্ট আহিছে। He should be snarling around houses at the jungle's edge, burying his white fangs, his claws, terrorizing the village. He should be snarling around the houses at the jungle's edge. জংগলৰ দাঁতিত থকা কিছুমান গাঁও থাকে নহয়, ভিতৰুৱা গাঁও, জংগলৰ একেবাৰে ওচৰতে বা জংগলৰ কাষত, তেনেকুৱা মানে জংগলৰ কাষত থকা এই যে ঘৰৰ মানুহবিলাক বা এই যে গাঁৱলীয়া বিলাকক, জংগলৰ কাষত থকা গাঁৱলীয়া বিলাকক বাঘে নিজৰ মানে কি গৰ্জনেৰে স্নাৰ্লিং মানে এক প্ৰকাৰৰ গৰ্জন বা ৰৰিং, যিটো আমি লাইনৰ ক্ষেত্ৰত কওঁ, বাঘৰ ক্ষেত্ৰত এইটো স্নাৰ্লিং হ'ব, গৰ্জন কৰি
বা নিজৰ যেনেকুৱা দাঁত দেখাই একদম হাঁ কৰি দাঁত দেখাই হওক বা নিজৰ নখবিলাক প্ৰদৰ্শন কৰি গোটেই ওচৰ পাজৰৰ গাঁওবাসীৰ গাঁওবাসীক ভয়াতুৰ কৰি তুলিব লগা কথা। এইটোহে বাঘৰ নেচুৰেল চৰিত্ৰ হয় বা নেচুৰেল হেবিটেটত বা জংঘলত থকা বাঘৰ এইটোহে কাম যে একেবাৰে গৰ্জন কৰি নিজৰ নখ প্ৰদৰ্শন কৰি নিজৰ জাবৰা বা যিটো দাঁত বুলি কওঁ আমি গোটেই দাঁতবিলাক প্ৰদৰ্শন কৰি ফেংস মানে ইয়াত দাঁত বুজাইছে বাঘৰ আৰু ক্লজ মানে নেইলছ বুজাইছে সেইবিলাক প্ৰদৰ্শন কৰি গাঁৱৰ মানুহক ভয় খোৱাৰ কথা। কিন্তু আমাৰ কেজৰ বাঘৰ কিন্তু সেই অৱস্থা নাই। কেজৰ বাঘ একেবাৰেই লাচাৰ, একেবাৰেই বেবস। তেওঁ নিজৰ ব্যৱস্থিত মানে কেজৰ চাৰিওপিনে ঘূৰি আছে, গৌৰৱেৰে ফুৰি আছে যদিও তাৰ মাজত এক প্ৰকাৰৰ ফ্ৰাষ্ট্ৰেশ্যন লৈ ফুৰি আছে, এক প্ৰকাৰৰ এংগাৰ লৈ ফুৰি আছে যে তেওঁ কেজত বন্দী। এই যে মুকলি মানে হাবিৰ যিটো জীৱন আৰু কেজৰ ভিতৰত বন্দী জীৱন কবিয়ে বৰ ধুনীয়াকৈ প্ৰকাশ কৰিছে। ইয়াত বাঘক মানে এটা ক্যাৰেক্টাৰ হিচাপে লৈ but he is locked in the concrete এই দুটা স্টেঞ্জাত জংগলৰ বাঘৰ কথা কৈছিল। এতিয়া আকৌ আহিছে কবি চিৰিয়াখানাৰ বাঘলৈ। but he is locked in a concrete cell, his strength behind bars। এই যে জংগলৰ বাঘে যে টেৰৰাইজ কৰে ভিলেজাৰ্স বিলাকক, গৰ্জন কৰি উঠে ৰাতিত, কিন্তু but he is locked in a concrete cell। কিন্তু ইয়াত দেখি আছো তেওঁ কি হৈ আছে, তেওঁ হিল বাৰী পাথৰৰ এটা কোঠাত, এটা মানে বালি পাথৰেৰে নিৰ্মিত বা সিমেন্টেৰে নিৰ্মিত এটা কোঠাত বা এটা পিঞ্জাৰাত তেওঁ বন্দী হৈ আছে, লোহাৰ পিঞ্জাৰাত। his strength behind bars। আৰু তাৰ যিমান শক্তি বা সামৰ্থ্য আছে সেই পিঞ্জৰাতে বা সেই পিঞ্জৰাৰ সীমানাতে সীমাবদ্ধ। তাতকৈ তেওঁৰ শক্তি সামৰ্থ্য এই পিঞ্জৰাৰ ভিতৰতে তেওঁ দেখাব পাৰে, তাতে প্ৰদৰ্শন কৰিব পাৰে, তাতে সীমাবদ্ধ। his strength behind bars, stalking the length of his cage, ignoring visitors। সগৌৰৱে কি কৰে, এক প্ৰকাৰৰ মাপ দিয়াৰ নিচিনা ইফালৰ কেজৰ ইফালৰ পৰা সিফালে যায়, ইফালৰ পৰা ইফালে যায়, ফিৰ ঘূৰি আহে, ৰাউণ্ড ঘূৰি এক প্ৰকাৰৰ মাপৰ নিচিনা বা সগৌৰৱে তেওঁ কেজৰ ভিতৰতে ফুৰি থাকে, ইগনৰিং ভিজিটাৰ্ছ। আৰু যিবিলাক মানুহে তাক চাবলৈ আহে গোটেইটোক অগ্ৰাহ্য কৰে, মানে ইগনোৰ কৰে, এভইড কৰে। উপায় নাই, তেওঁ পিঞ্জাৰাত বন্দী। এতিয়া অপেন এটা বাঘক 100-200 মানুহ আহি চোৱাটো পচিবল নহয়, কিন্তু ইয়াত হাজাৰ মানুহ আহি আছে আৰু সেই বন্দী বাঘৰ মানে পিঞ্জাৰাত বন্দী বাঘৰ তামাচাখিনি চাই গৈ আছে, কিন্তু বাঘে একো কৰিব পৰা নাই। বাঘে গোটেই মানুহক এভইড কৰি চলিছে, বিকজ হি ইজ কেপ্ট ইন দ্য কেজ। কাৰণ তেওঁ পিঞ্জাৰাত বন্দী। তেওঁ নিজৰ যিটো নেচুৰেল যিটো হেবিট বা নিজৰ নেচুৰেল যিটো বিহেভিয়াৰ টেন্ডেন্সি সেইটো সব হাবিতে এৰি আহিছে বা ইয়াতে চিৰিয়াখানাত আহি তেওঁৰ যিটো নেচুৰেল হেবিট এই গোটেইখিনি তেওঁ হেৰুৱাব লগা হৈছে। পৰিস্থিতিত জীৱ জন্তু কিমান বাধ্য হয় বা আমি মানুহে কিমান বাধ্য কৰো এই কথাই কৈছে ইয়াত কবিয়ে। হি হিয়াৰ্স দ্য লাষ্ট ভয়েস এট নাইট দ্য পেট্ৰলিং কাৰ্ছ। মানে এই যে আমাৰ জুৰ চিৰিয়াখানাৰ বাঘে কি কৰে, হি হিয়াৰ্স দ্য লাষ্ট ভয়েস এট নাইট। তেওঁ ৰাতিৰ শেষ শব্দ শুনি থাকে, কাণ থিয় কৰি বাঘে পিঞ্জাৰাৰ এই কেজত বন্দী বা পিঞ্জাৰাত বন্দী বাঘে নিজৰ কাণ থিয় কৰি ৰাতিৰ বোলে অন্তিম শব্দও শুনি থাকে। আৰু সেই অন্তিম শব্দটো কিহৰ, দ্য পেট্ৰলিং কাৰ্ছ। এই যে পহৰা দিবলৈ গাড়ীবিলাক পেট্ৰলিং যে কৰি থাকে বা পহৰা দিবলৈ যে ঘূৰি থাকে, সেই গাড়ীৰ ৰাতিৰ সেই অন্তিম শব্দ, সেই গাড়ী বা পহৰা দিয়া গাড়ীৰ শব্দ, সেই শব্দ বাঘে কাণ পাতি শুনি থাকে। and stares with his brilliant eyes at the brilliant stars। আৰু কি কৰে, সি অসহায়ভাৱে জিলিকি থকা তৰাবোৰক নিজৰ উজ্জ্বল চকুৰে লাগি চাই থাকে। উপায় নাই, তেওঁ কি কৰে, এই পেট্ৰলিং লাষ্ট মানে হি হিয়াৰ্স দ্য ভয়েস এট নাইট, দ্য পেট্ৰলিং কাৰ্ছ ভয়েস, এইটোৰ শব্দও শুনে আৰু লগতে নিজৰ উজ্জ্বল চকুৰে সেই উজ্জ্বল তৰাবিলাকক লাগি চাই থাকে। কিমান বাধ্য বন্দীৰ জীৱন, তাক আমাৰ এ টাইগাৰ ইন দ্য জু নামৰ কবিতাটোত লেজলি নৰিছ নামৰ মানে পইণ্টে বৰ ভালকৈ বুজাই দিছে। বাঘৰ নিচিনা এটা হিংস্ৰ জীৱ, মানে জীৱৰো বন্দী জীৱনটো কেনেকুৱা হয়, কিমান লাচাৰ হয়, কিমান বেবছ হয়, কিমান মানে
ইমান ষ্ট্ৰেংথ বা ইমান শক্তি থকা বা সামৰ্থ্য থকাৰ উপৰিও সেই সামৰ্থ্য দেখাবলৈ বা প্ৰদৰ্শন কৰিবলৈ সম্ভৱ নহয়। তেতিয়াহ'লে আমি ইমেজিন কৰিব লাগে, বিং হিউমেন মানুহ হিচাপে আমি ইমেজিন কৰিব লাগে যে বাঘৰ নিচিনা এটা জন্তুৰ যদি তেনেকুৱা হয় তেতিয়াহ'লে আমাৰ বন্দী জীৱন কেনেকুৱা লাগিব আমাক। যদি বাঘৰ নিচিনাকৈ আমাকো কোনোবাই তেনেকৈ কেজত বা পিঞ্জাৰাত বন্দী কৰি ৰাখে, আমাৰ স্বাধীনতা খৰ্ব হয়, তেতিয়াহ'লে আমাক কেনেকুৱা লাগিব এইটো চিন্তা কৰাৰ কথা। তোমালোকে চিন্তা কৰিবাচোন ঘৰত। বেচিকেলি কবিতাটোত এ টাইগাৰ ইন দ্য জু কবিতাটোত কবিয়ে পৰাধীন জীৱন বা বন্দী জীৱন কিমান তিক্ততাপূৰ্ণ হ'ব পাৰে, কিমান বেয়া অভিজ্ঞতাৰ হ'ব পাৰে সেই কথাত বুজাইছে, আমাৰ মাজত দাঙি ধৰিছে। আৰু সেই বন্দী জীৱন বা পৰাধীন জীৱনটোক বুজিবৰ কাৰণে স্বাধীনতাৰো এক্সাম্পল লৈছে, বা মানে অপেন স্পেচত বা স্বাধীনভাৱে থাকিলে যিকোনো জীৱ বা মানুহৰ, ইয়াত বাঘ বুলিয়েই নহয়, যিকোনো জীৱ জন্তুৱেই হওক বা মানুহেই হওক, বন্দী জীৱনটো কিমান যন্ত্ৰণাদায়ক হয়। আৰু মুকলি জীৱনৰ লগত এইটোৰ তুলনা কৰি আমাক অনুভৱ কৰিবলৈ মানে কবিয়ে মানে এটা প্ৰয়াস কৰিছে যে আমি সেই মুকলি জীৱনৰ লগত তুলনা কৰি যাতে বন্দী জীৱনৰ অনুভৱ কেনেকুৱা হয় তাক আমি অনুভৱ কৰিব পাৰোঁ। আমি কুৱেশ্যন আনসাৰৰ পিনে আগবাঢ়ো। কুৱেশ্যন নম্বৰ 1, হাউ ইজ দ্য টাইগাৰ ইন দ্য কেজ, হোৱাট ডাজ হি ডু, অৰ হাউ ডাজ দ্য টাইগাৰ ৱাক ইন দ্য কেজ, অৰ ডিসক্রাইব টাইগার্স বিহেভিয়ার অন দ্য কেজ। এই তিনিটা কোয়েশ্চনারে অ্যান্সার একে হব, আ টাইগার ওয়াজ ফোর্সফুলি কেপ্ট ইন দ্য কেজ ওয়ের হি স্টক্স। এটা টাইগারক বল মানে একদম জবরদস্তি কৰি বল প্ৰয়োগ কৰি পিঞ্জাৰাৰ ভিতৰত ৰাখা হয়, যত হি অনাই বনাই ঘূৰি থাকে। হি হ্যাজ নো ফ্রি মুভমেন্টস, তাত কোনো ফ্রি মুভমেন্ট নাথাকে, এন্ড হি ইজ ভেরি হেল্পলেস, আৰু তেওঁ তাত বৰ অসহায়। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 পিনে আগবাঢ়ো। হোৱাট উড হেভ আ টাইগাৰ ডান ইফ হি ৱেৰ ইন হিজ নেচাৰেল হেবিটেট। বাঘে নিজৰ যিটো নেচাৰেল হেবিটেট বা ফৰেষ্টত থাকিলে তেওঁ কি কৰিলে হয়। কুৱেশ্যনটো বৰ ইম্পৰ্টেন্ট আছে, 16ত আৰু 2020ত আহিছে। ইফ আ টাইগাৰ ৱেৰ ইন হিজ নেচাৰেল হেবিটেট হি উড হেভ হাইডিং ইন শ্যাডো ইন অৰ্ডাৰ টু হান্ট প্লাম ডিয়াৰ অৰ টেৰৰাইজিং দ্য ভিলেজাৰ্ছ এট দ্য জংগল এজ। কি বুলি কৈছে, যদি বাঘে নিজৰ নেচাৰেল হেবিটেটত থাকিলে হয় তেতিয়াহ'লে ই কি কৰিলে হয় বোলে, ঘাঁহনিৰ চাত লুকাই থাকিলে হয় কি কৰিবলৈ, হৰিণা চিকাৰ কৰিবলৈ, নহলে ই গৰ্জন কৰি ৰাতিত মানুহক ভয় দেখুৱালে হয়, গাঁৱৰ মানুহবিলাকক। কুৱেশ্যন নম্বৰ 3, হু হিয়াৰ্স দ্য লাষ্ট ভয়েস অফ পেট্ৰলিং কাৰ্স এট নাইট। মানে যে পেট্ৰলিং কাৰ যিটো পহৰা দিয়া গাড়ীৰ শব্দ শেষ ৰাতিত কোনে শুনে। আ টাইগাৰ ইয়াত a tiger in the cage hobo. A tiger in the cage hears the last voice of patrolling cars at night. মানে পিঞ্জারাত বন্দী বাঘে ৰাতিৰ হেক মানে যেটো শব্দ, যেটো পেট্ৰলিং কাৰৰ শব্দ হেতু শুনে। এতিয়া আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, how does the tiger in the jungle behave at night। মানে টাইগাৰ ইন দ্য জংগল মানে জঙ্গলৰ বাঘে ৰাতিত কেনেকৈ আচৰণ কৰে। The tiger in the jungle terrorizes the villagers at night by snarling or baring his teeth and claws। তাৰমানে জঙ্গলৰ বাঘে ৰাতিত কি কৰে, গাঁৱৰ মানুহবিলাকক ভয় খুৱায়, কেনেকৈ স্নাৰ্লিং গৰ্জন কৰি বা নিজৰ দাঁত আৰু নখ প্ৰদৰ্শন কৰি। Question number 5, how does the tiger in the cage behave at night। পিঞ্জাৰাৰ বাঘে ৰাতিত কেনেকৈ আচৰণ কৰে। The tiger in the cage is not free। পিঞ্জাৰাৰ বাঘ যেহেতু স্বাধীন নহয়, so it seems to be helpless। গতিকে ইয়াক বৰ হেল্পলেস দেখা যায়। At night he hears the last voice of patrolling cars। ৰাতি তেওঁ এই পেট্ৰলিং কাৰ বা পহৰা দিয়া গাড়ীৰ শেষ শব্দ শুনে, and stared at the shining star। আৰু কি কৰে, তেওঁ stares হ'ব এইটো উজ্জ্বল তৰাবৰৰ পিনে অসহায় ভাৱে চাই থাকে। এতিয়া কুৱেশ্যন নম্বৰ 6, what is a water hole, why should the tiger lurking near it। এইটো 2018ত আহিছে, বৰ ইম্পৰ্টেন্ট আছে, আহিব পাৰে এবাৰ। ৱাটাৰ হল কি হয় আৰু বাঘে ইয়াৰ ওচৰে পাজৰে কিয় লুকাই থাকে। A water hole is a pool of water where animals used to drink water। তাৰমানে ৱাটাৰ হল হৈছে এক প্ৰকাৰৰ বিল
যত সাধাৰণতে সচৰাচৰ জন্তুবিলাকে বনৰীয়া জন্তুবিলাকে আহি পানী খায়। The tiger should be lurking near it to catch the plump deer whenever it comes to drink water. আৰু বাঘে তাত লুকাই থাকে কাৰণটো কি এই প্লাম্প ডিয়াৰ হকত বা হতেজ হৰিণ যেতিয়া আহিব পানী খাবলৈ তেতিয়া এই হৰিণটোক শিকাৰ কৰিবৰ কাৰণে এই ৱাটাৰ হলৰ ওচৰত বাঘে লাৰ্কিং মানে হাইডিং হয় লুকাই থকা। Question number 7, how does the tiger walk in the cage? এটো 1 মাৰ্কছৰ কাৰণে আহে সাধাৰণতে আৰু এটো কোনবা চনত আহিছে মোৰ এক্সাক্টলি মই ৰিকল কৰিব পৰা নাই কিন্তু আহিছে বৰ ইম্পৰ্টেন্ট। How does the tiger walk in the cage? The tiger walks in the cage furiously মানে খং কৰি বাঘে কেনেকৈ কেজত খুজকাৰে বাঘে পিঞ্জৰাত বৰ খং কৰি খুজকাৰি থাকে। এতিয়া আমি নেক্সট question number 8 ৰ পিনে আগবাঢ়ো। Why the tiger could walk only a few steps? বাঘে কিয় অকল কেইখোজ মানহে খোজ দিব পাৰিছিল? The tiger could walk only a few steps because he is kept in a very small cage. কাৰণটো কি আছিল? বাঘে বাঘক এটা সৰু পিঞ্জৰাৰ ভিতৰত বন্দী কৰি ৰাখা আছিল। এটো was লিখিবা, was to বেছি appropriate লাগিব, ৰাখা আছিল। Why the tiger is in quiet rage? The tiger is in quiet rage as he is kept in the cage and his freedom is being curtailed. হয়নে নহয়? বাঘক তাৰ মানে বৰ মানে খং দেখা গৈছিল বাঘৰ মাজত একদম মানে কোৱাইট এটা খং আছিল বৰ খং আছিল। কাৰণটো কি আছিল? খবত আছিল বাঘ। কাৰণটো আছিল তেওঁ কেজৰ ভিতৰত বন্দী কৰা ৰাখা হৈছে আৰু তেওঁৰ স্বাধীনতাটো খৰ্ব কৰা হৈছে সেইকাৰণে বাঘ খঙত আছিল এক প্ৰকাৰৰ। Question number 10, where should a tiger be hiding himself in the jungle? Hiding to lurking বুলিও আহিব পাৰে। Where should a tiger be lurking himself in the jungle বুলিও আহিব পাৰে। মানে বাঘে নিজকে জংগলত যে কিয় লুকাই ৰাখিছিল বা যেটো সচৰাচৰ নেচাৰেল হেবিটেটত বাঘ যে জংগলত লুকাই থাকে কিহৰ কাৰণে? A tiger should be lurking himself in the shadow of tall grass to catch the plump deer. বাঘে সাধাৰণতে নিজকে গছৰ ছাঁত মানে কিবা জংগলত যেটো মানে শ্যাডো অফ টল গ্ৰাছ মানে ওখ ঘাঁহনিৰ ছায়াত নিজকে লুকাই ৰাখে। কাৰণটো হৈছে টু ক্যাচ দ্য প্লাম্প ডিয়াৰ। এই যে হতেজ হৰিণ বিলাক পুলত পানী খাবলৈ আহে বা বিলত পানী খাবলৈ আহে সেই হৰিণ বিলাকক ধৰিবৰ কাৰণে শিকাৰ কৰিবৰ কাৰণে বাঘ লুকাই থাকে। তাই এইখিনিত আহি আমি মুঠ 10টা কোৱেশ্চন পালো। আশা কৰিছো এই 10টা কোৱেশ্চনৰ মাজৰ পৰাই পৰীক্ষাত কোৱেশ্চন হ'ব। ডেফিনেটলি হয়তো কোৱেশ্চন অলপ ঘূৰাই দিব পাৰে কিন্তু এই কোৱেশ্চন আনসাৰখিনি ভালকৈ বুজি পঢ়িবা তোমালোকে সেইখিনিৰ পৰাই এক্সামত কোৱেশ্চন হ'ব আৰু লগতে কবিতাটোক ভালকৈ বুজি লোৱাৰ চেষ্টা কৰিবা যাতে এক্সামত যদি কবিতাৰ ভিতৰৰ পৰা যদিও কোৱেশ্চন হয় বাই চান্স তেতিয়াহলে যাতে তোমালোকে এটেম্প কৰিব পাৰা। আৰু লগতে এই পয়েমৰ যেটো ওয়ার্ড মিনিং মই স্টার্টিংতে দিছো এই ওয়ার্ড মিনিং কেটাও চাই লবা কাৰণ কেতিয়াবা দুটামান ওয়ার্ড মিনিংও আহিব পাৰে এই পয়েমৰ পৰা। গতিকে আশা কৰিছো তোমালোকে কবিতাটো ভালকৈ বুজি পাইছা আৰু লগতে কোৱেশ্চন আনসাৰ বুজি পাইছা। গতিকে প্লিজ যিবিলাকে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা আৰু যিবিলাকে সাবস্ক্ৰাইব কৰিছা ফ্ৰেন্ড বিলাকৰ মাজত শেয়াৰ কৰিবা আৰু মাজে মাজে লাইক আৰু কমেন্টও কৰিবা। আজিৰ কাৰণে থ্যাংক ইউ সো মাচ।